কথাৰ প্ৰতিক্ৰিয়া চাব নোৱাৰো। এই আপুনি আপোনাক কৰণ কৰিছে। নাই নাই, মই আহিলোঁ বাইদেউ, মই আহিলোঁ। উৰ্মিলা, 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 একে হঠাৎ উৰ্মিলা ক'ত গুচি গ'ল? উৰ্মিলা, মই মোৰ মগজুৰ ভাৰসাম্যতা হেৰুৱাই পেলাইছো। উৰ্মিলা, উৰ্মিলা, জানকী, 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 ইকি সীতাহেন প্ৰতিপত নাৰী নিত্য জয় আজি ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত। তেন্তে মই ৰাজ্যত শুনা সেই লোকনিন্দাৰ কথা মিছা নহয় কদাপি। কিদৰে সহ্য কৰোঁ এনে নিদাৰুণ দৃশ্য। জানকী, জানকী, তুমি বাৰু ইয়াত বহুবৰ হলো নেকি? পৰি আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰতে। নাই, কোনোবাই দেখা হলে আজি মোৰ কি গতি হলহেঁতেন। উৰ্মিলা, উৰ্মিলা, কি কৰোৱালা? উৰ্মিলা, দাদা, দাদা, চিৰদীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া হৈছে নেকি? কিবা অমংগল আমাৰ ৰাজ্যত? আদেশ কৰক দাদা, এই মুহূৰ্ততে দূৰ কৰিম সেই অমংগল। ব্যক্ত কৰা দাদা, এতিয়াই দূৰ কৰিম সেই অমংগল। ভাইহঁত, দাদা, জানিব পাৰিছো মই দুৰ্মুখ নামে এক দুৰ্জনে জনক নন্দিনী সীতাৰ দেৱী জানকী কলংকিতী দাদা দুশ্চৰিত্ৰা বুলি ৰাজ্য কৰিছে প্ৰচাৰ। বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ চৰিত্ৰ দুগুণে কৰিছে প্ৰচাৰ। অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে, তথাপিতো সীতা দেৱীক
শিরশ্ছেদ করো এই দুর্মুখর। ওলা ভাই যাও, আমি সবার মূর্তিরে স্বর্ণাকিত করহির হে দুর্মুখরে। ওলা দাদা ৰবা ৰবা ভাইহঁত, দাদা জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে হীৰ দুৰ্মুখৰ। নিশ্চয় দাদা। কিন্তু কোৱাচোন ভাইহঁত, দাদা পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজা? দাদা সদা ভাইহঁত, দাদা কোৱা দাদা। আজি মই ছদ্মবেশে ঘৰুতে ৰাজ্যত নিজ কাণে শুনিলো। কি শুনিলা দাদা? ৰজকেও অপযোগ কৰিছে আজি সীতাৰ চৰিত্ৰ। দাদা দাদা তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি পতিয়ন নাযাবা দাদা। দাদা আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম দাদা। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নুবোলে সুবৰ্ণ, তেন্তে তেন্তে কি কৰা যায় এই অযোধ্যাবাসী? দাদা সামান্য ৰচকৰ কথা আমি নকৰো বিশ্বাস। সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ, আৰু সেইবাবে দাদা সামান্য ৰচকৰ কথা আমি নকৰো বিশ্বাস। কৰিবানে ভাইহঁত, দাদা দাদা কৰিবানে বিশ্বাস ৰাম? দাদা আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা? প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ দাদা জনক নন্দিনী সীতাই নিদ্ৰা যায় তাৰ ওপৰত। কি কলা দাদা? জনক নন্দিনী জানকী সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত? নহয় দাদা, এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। অসম্ভৱ দাদা, অসম্ভৱ। অসম্ভৱ অ দাদা অসম্ভৱ, অসম্ভৱ অ দাদা অসম্ভৱ। অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য, দাদা অসম্ভৱ হ'ব পাৰে আনৰ ভাগ্য, দাদা কিন্তু এই ৰামৰ ৰাজ্য, এই ৰামৰ ভাগ্য, দাদা পৃথিৱীৰ যত মানে আছে অসম্ভৱ, সকলোৱেতো এদিন হৈছিল সম্ভৱ। দাদা বৈ মাতৃ কৈকেয়ীৰ কুপদৃষ্টি, দাদা পঞ্চৱতী বনৰ চন্ন মৃগ, পানীত পানীত উপঙা শিল, যত মানে আছে অসম্ভৱ, সকলো এটি সম্ভৱ হৈছিল এদিন এই দশৰথী ৰামৰ ভাগ্য। দাদা কিমান সহিম আৰু মই হৃদয়ৰ চুৰ, দাদা ৰাজকুলত জন্ম লৈ খাটিলো বনবাস 14টি বছৰ। অন্যায় সমৰ কৰি মই বধিলো বালি। এই সত্যাই দাদা, এই সত্যাই দাদা, আজিও দাদা আজিও দহি থাকে মোৰ হৃদয়। সাগৰত সেতু বান্ধি সীতাক উদ্ধাৰৰ হেতু ব্ৰহ্মপদ মই কৰিলো লংকা। নহয় ভাইখন, দাদা নাই নাই প্ৰয়োজন আৰু মোৰ স্বৰ্ণ সিংহাসন, নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকী।
যাৰ পূজক সমগ্ৰ বিশ্বই কৰিছে ঘোষণা দাদা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা দুশ্চৰিত্ৰা অসম্ভৱ দাদা, অসম্ভৱ। হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা। তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা, জানকী মাতৃৰ সতীত্বৰ জীৱন্ত প্ৰতিমা। ভাই হয় দাদা দাদা ৰজাময় নিশ্চয় দাদা ৰজা সেৱাময় যাদু ভালদৰে হৈছে ৰজাই প্ৰজাৰ অসন্তুষ্টি কৰিব সাধন আৰু এই হ'ব জগতৰে নিয়ম নহয় দাদা, নাই নহয় ভাইখন দাদা প্ৰজাৰ সন্তুষ্টিৰ কাৰণে কৰিব পাৰো মই সকলো অকাৰ্য দাদা অপবাদ দাদা অপযোগ দাদা ৰঘুকুলৰ কলংক খণ্ডন কৰিবৰ ক্ষেত্ৰত বিসৰ্জিব পাৰো মই সিংহাখন বিসৰ্জিব পাৰো মই দাদা তোমালোক তিনিও অনুজন প্ৰয়োজনত বিসৰ্জন দিব পাৰো মই দেৱী জানকী তুমি তুমি বিসৰ্জন কৰা লাগিলে তোমাৰ এই তেনে অনুযোগ দাদা। তথাপিতো দাদা লক্ষ্মী স্বৰূপা দেৱী জানকীক নিদিবা বিসৰ্জন দাদা, নিদিবা বিসৰ্জন। ভাই ভৰত দাদা এৰি থৈ অহা দেৱী জানকী দাদা অৰণ্যৰ মাজত দাদা কোৱা ভাই দাদা পাৰিবানে তুমি দাদা দাদা নাই দাদা, কিয় কৰানে নিষ্ঠুৰ দেখি বজ্ৰঘাত নিদিবা দাদা বড় তাৰিখীৰত বিচাৰিছো ক্ষমা দাদা, নোৱাৰিম পালিব মই এনে নিষ্ঠুৰ দেখি। ভাই শত্ৰুঘ্ন নাই ভাই, ভাই শত্ৰুঘ্ন নাই ভাই দাদা, কোৱা দাদা পাৰিবানে তুমি দাদা মই তোমাৰ চৰণত কৰিছো কাকতি। নোৱাৰো দাদা, নোৱাৰো পাৰিব ইমান নিষ্ঠুৰ ইয়াৰ বাহিৰে দাদা ইয়াৰ বাহিৰে তুমি যিমানেই নিষ্ঠুৰ আদেশ নিদিয়া কিয় অকাতৰে দাদা অকাতৰে অম্লান বদনে পালিব তোমাৰ এই দাগ শত্ৰুঘ্নই। ৰঘুকুল আজি যাওক ৰখাতলে। দাদা বদল মাজত দেৱী জানকী থাকিব কি তোৰে অকলে কোৱা দাদা, কোৱা ভাই, বদল মাজত দেৱী জানকী
থাকিব কি দৰে অকলে অকলে ভাই লক্ষ্মণ তই তই দাদাক বুজা তোৰ কথা নিশ্চয় দাদাই শুনিব যা ভাই যা ভাই দাদা শুনা ভাইহঁত, দাদা একেখন আকাশত একে সময়ত নাথাকে ৰবি আৰু চন্দ্ৰ। দাদা কোৱা ভাইহঁত, কাক লাগে তোমালোকক? দাদা কোৱা ভাইহঁত, দাদা কাক লাগে তোমালোকক? ৰামক নে জানকীক? দাদা কোৱা কোৱা ভাইহঁত, দাদা কাক লাগে তোমালোকক? ৰামক নে জানকী? বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ, কোৱা ভাই, পালিবাৰে তুমি ৰামৰ আদেশ? কোৱা ভাই, পালিবাৰে তুমি ৰামৰ আদেশ? নাই দাদা কোৱা ভাই, পালিবাৰে তুমি ৰামৰ আদেশ? প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা ভাই লক্ষ্মণ, শুনা তেন্তে, কালিলৈ প্ৰত্যুষতে সকলোৰে অজ্ঞাতে বাল্মীকি মুনিৰ আশ্ৰম দৰ্শন কৰোৱাৰ চলেৰে এৰি থৈ আহিবা দেৱী জানকীক অৰণ্যৰ মাজত। দাদা নাই নাই দাদা নাই নাই দাদা তেনেকে মই নোৱাৰো কৰিব ক্ষমিবা দাদা তেনেকে মই নোৱাৰো কৰিব ক্ষমা কৰিবা দাদা ক্ষমা কৰিবা ভাই লক্ষ্মণ, কোৱা দাদা এয়া ৰামৰ দাদা আদেশ। দাদা এয়া ৰামৰ আদেশ। দাদা 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 এয়া ৰামৰ দাদা আদেশ। দাদা দাদা লক্ষ্মণ ভাই লক্ষ্মণ ভাই লক্ষ্মণ ভাই লক্ষ্মণ ভাই লক্ষ্মণ দাদা মই নাকান্দিবি মই কি কৰিম জানো নাকান্দিবি ভাই দাদা চেষ্টা হৈ বাতিৰ চকুলো হৈ নোৱাৰো যে চাবস্থিৰ হৈ নাকান্দিবি ভাই কিন্তু শলাগিছো ভাই মই তোৰ ভাতৃভক্তি নকবা তোৰ দৰে ভাতৃভক্তি এই জগতত নকবা দাদা অতিকে বিৰল ভাই অতিকে বিৰল দাদা ভাই শত্ৰুঘ্ন দাদা ভাই শত্ৰুঘ্ন দাদা নাকান্দিবা দাদা
নাকান্দিবা কান্দি আৰু একো লাভ নাই কিন্তু নুবুজিলো দাদা 14 বছৰ অনাশাৰে অনিদ্ৰাৰে থাকিব নকবা ভাই কাৰেঙত দাদা কাৰেঙত এৰি থৈ তুমি তোমাৰ স্নেহৰ উৰ্মিলাক নকবি ভাই যি মাতৃৰ তুমি এৰিছিলা চৰণ আজি তুমি কোন হাতে দাদা আজি তুমি কোন হাতে এৰি আহিবা বনৰ মাজত কোন হাতে দাদা কোন হাতে এৰি আহিবা বনৰ মাজত মই নোৱাৰো শত্ৰুঘ্ন ভাই শত্ৰুঘ্ন দাদা মই নোৱাৰো দাদা মই নোৱাৰো হত বচ্চাঘাতে হওকে লক্ষ্মণৰ হীৰণ হাই বকুমতি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্যধন পৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলান রাজ কালেগো তোমার বাবে দাদা তোমার বাবে মেরিয়াই লৈছিল হৰিণত পাগলি কিন্তু আজি কিয় দিলা এনে নিষ্ঠুৰ আদেশ সেয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ কোৱা দাদা সেয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কলৈ যাম মই কি কৰিম তেতিয়া কি বুলি দাদা কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু
মই আৰু বিচলিত হ'লে নহ'ব। জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ, মই তেওঁৰ আদেশ পালিবই লাগিব। মই তেওঁৰ আদেশ পালিবই লাগিব। যাওঁ, ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকী অৰণ্যৰ মাজত। ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁ দেৱী জানকী অৰণ্যৰ মাজত। হরি দৃশ্য চাই আজি মন মোৰ অতিকে ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ মোৰ হৰি নিব খুজিছে, আৰু এই বনৰীয়া ফুলবিলাকেও হালি জালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ। হে ভগৱান, তোমার যে কি অপূর্ব সৃষ্টি প্রভু, তোমার যে কি অপূর্ব সৃষ্টি। জননী স্বরূপা দেবী জানকী কোৱা নাই কাহাৰিও মিছা কথা, মই কৰা নাই কাহাৰিও মিছা অভিনয়, কিন্তু আজি কিবা দৰে প্ৰকাশ কৰোঁ আজি এনে নিতাৰণ সত্য। নাই নাই, দাদাৰ আদেশ পাৰিবই লাগিব। দেৱী জানকী, দেৱী জানকী। কোন? লক্ষ্মণ। ঠাকুৰ লক্ষ্মণৰ সেৱা কৰিবা গ্ৰহণ দেৱী। উঠা উঠা লক্ষ্মণ। লক্ষ্মণ, কোৱা দেৱী। চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজুপৱন, নালাগেনে বাৰু মনত আনন্দ?
ইয়াত বিচৰণ কৰি সঁচাকৈ সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজভৱন। কিন্তু দেৱী, লক্ষ্মণ ইয়াতকৈ সুন্দৰ মহাৰিষি বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ হঠাৎ কলা যে তুমি বাল্মীকি তপোবনৰ কথা। নুবুজিলো লক্ষ্মণ। দেৱী, দাদাই আদেশ কৰিছে তোমাক মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। কি ক'লা লক্ষ্মণ? দাদাই আদেশ কৰিছে তোমাক বাল্মীকি তপোবন দৰ্শনৰ হেতু। হয় দেৱী। জানা লক্ষ্মণ, কোৱা দেৱী। আজি মোৰ বাহু আৰু বাওঁ চক্ষু লৰিছিল সঘনে। ভাবিছিলো কিবা অমংগলৰ চিনেয়া। দেৱী, কিন্তু লক্ষ্মণ, কোৱা দেৱী। এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী, বিলম্ব নকৰি এবাৰ যাত্ৰা কৰোঁ ব'লা আমি মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। ব'লা লক্ষ্মণ। আহা আহা দেৱী, আহা। কোৱা দেৱী। লক্ষ্মণ, সুদূৰত যে দেখিছো শ্যাম ক্ষেত্ৰ, তৰুণতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাস্য ভংগীমাৰে
এধাৰি স্ফটিকৰ নিৰ্মল ধাৰা সেয়ে নেকি বাৰু তমকা ততেনি আৰু তাৰে তীৰত সেয়াই নেকি বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী, সেয়াই মহৰ্ষি বাল্মীকি পুণ্য তপোবন। বিৰাজ কৰিছে য'ত চিৰ সুখ শান্তি স্বৰ্গতকৈও অধিক। দেৱী, কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰ যেন মুখনি তোমাৰ কিয় কিয় দেখো আজি আউসীৰ দৰে লক্ষ্মণ কোৱা। কিয় দেখো তোমাৰ চকুত লোটকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা লোটক? নাই নাই দেৱী, মোৰ একো হোৱা নাই। আহা আহা, আমি আগবাঢ়ি যাওঁ। আহা। নহয় লক্ষ্মণ মিছা নামাতিবা মোক কোৱা লক্ষ্মণ দেখিলে লোটক তোমাৰ চকুত নোৱাৰো যে থাকিব স্থিৰ হৈ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী, মোৰ একো হোৱা নাই। লক্ষ্মণ কোৱা লক্ষ্মণ কিয় তোমাৰ আজি এনেকুৱা অৱস্থা লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় লক্ষ্মণ নাই দেৱী, তুমি মৌন হৈ আছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী, মোৰ একো হোৱা নাই দেৱী, মোৰ একো হোৱা নাই। একো হোৱা নাই তেন্তে তুমি কান্দিছা কিয় কোৱা লক্ষ্মণ কোৱা কি হৈছে তোমাৰ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী, মোৰ একো হোৱা লক্ষ্মণ নাই। কোৱা কি হৈছে তোমাৰ নাই দেৱী, মোৰ একো হোৱা নাই। লক্ষ্মণ কোৱা কি হৈছে তোমাৰ লক্ষ্মণ মোৰে সম্পদ হে চন্দ্ৰ সূৰ্যাদি নক্ষত্ৰ মণ্ডলী, লক্ষ্মণ কিবা তোরে চাই আসায়নে নিদারুণ দৃশ্য। লক্ষ্মণ হে বজ্রপানি, তোমারি বজ্ররি আঘাতে লক্ষ্মণ এই লক্ষ্মণক শেষ করে দিয়া নাই কিয়? লক্ষ্মণ কোৱা লক্ষ্মণ হে দেবী জগদ্ধাত্রী, অতীতর জীবন্ত প্রতিমা লক্ষ্মণ কোৱা অযোধ্যানাথর আদে আদে সদেবী সূর্যপঙ্খী রঘুকুল নিজ কলঙ্ক করিবরে হেতু, লক্ষ্মণ কোৱা মঙ্গল হাতিবরে হেতু প্রজামণ্ডলীর কোৱা এৰি যাব লাগে আজি অৰণ্যৰ মাজত। এৰি যাব লাগে অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে অৰণ্যৰ মাজত মাতৃস্বৰূপ আৰাধ্য দেৱী। কোৱা কাক এৰি যাব লাগে নাই দেৱী, কাকো নহয়। লক্ষ্মণ কোৱা কাক এৰি যাব লাগে অৰণ্যৰ মাজত নাই দেৱী, কাকো নহয়। লক্ষ্মণ কোৱা কাক এৰি যাব লাগে অৰণ্যৰ মাজত নাই দেৱী, কাকো নহয়। লক্ষ্মণ কোৱা তোমার দেবী, তোমার
অধিপৰ বাবে দেৱী সেয়াই বসুমতী তুমি তুমি এতিয়া স্থিৰ হৈ আছা সেই জননী এয়াই আছিল তোমাৰ মনৰ ইচ্ছা লক্ষ্মণ কোৱা দেৱী আজি শূন্যময় দেখিছো সকলো দেৱী প্ৰভু শ্ৰীৰামচন্দ্ৰৰ তেজ মই গৰ্বতে কৰিছো ধাৰণ দেৱী সেইবাবে আত্মহত্যাও কৰিব নোৱাৰো মই তেনেকৈ কাৰ্য নকৰিবা বনৰীয়া জীৱ জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত কিদৰে লক্ষ্মণ কিদৰে এৰি যাবা তুমি মোকে অকলে সত্য মানে মোক দিয়া অভিশাপ সন্তাপে মোৰ দহিছে হৃদয় তোমাক বুজাও কিদৰে পিতৃতুল্য দাদা শ্ৰীৰামচন্দ্ৰৰ আদেশে মাত্ৰ মই কৰিছো পালন দেৱী চোৱা লক্ষ্মণ দেৱী মনোবেদনা বুজিছো তোমাৰ দেৱী কবাকৈ শ্ৰীৰামক দেৱী জনাইছো প্ৰণাম ডাকি তেওঁৰ চৰণত চিৰদিন জন্মে জন্মান্তৰে তেওঁকে যেন মই স্বামী ৰূপে পাওঁ লক্ষ্মণ দেৱী কিন্তু লক্ষ্মণ দেৱী এই সীতাহেন জনম যেন কদাপি নাপাওঁ দেৱী কিন্তু লক্ষ্মণ কোৱা দেৱী বনৰীয়া জীৱ জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম মই কি কৰিম মই ক'ত থাকিম লক্ষ্মণ স্থিৰ হোৱা দেৱী স্থিৰ হোৱা ভাগ্যৰ লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে চাবা দেৱী দেৱী ভগৱানে তোমাক কৰিব সহায় কিন্তু দেৱী তুষ্ট হৈ মোৰ প্ৰতি ক্ষমিবা দেৱী যত মানে আছে অপৰাধ চোৱা মোৰ স্নেহৰ লক্ষ্মণ তোমাৰ দৰে দেৱৰ যেন মই জন্মে জন্মান্তৰে পাওঁ দেৱী সেই অভাগীৰ আশীৰ্বাদ যদিহে ফলিয়াই নিদিবা প্ৰাণ ভৰি মই দিছো আশীৰ্বাদ নিদিবা ধৰ্ম জয়ী হোৱা চিৰকাল নিদিবা দেৱী ধৰ্ম জয়ী হোৱা চিৰকাল দেৱী হোৱা চিৰকাল দেৱী হোৱা চিৰকাল দেৱী মোৰ ভগ্ন হৃদয়ৰ সেৱা
নিবেদিলো তোমার শরণ ক্ষমা করা দেবী, ক্ষমা করা দেবী। সত্য মানে আছে অপরা। বিদায় দিয়া মাতৃমুখ ভরসা রণত কান্দনা কান্দাহিতা তুমি মহাহতি ঈশ্বরর কৃপা বলে লভিবা মুক্তি। নারায়ণ 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 কোন তুমি? দিয়া তোমার সত্য পরিচয়। চিৰনাথিনী ৰামপত্নী মই জনক নন্দিনী। জনক নন্দিনী, জনক নন্দিনী সীতা। কোথায়? কোন আপুনি এনেহেন সংকট পেলাই দিয়ক মোক আপোনাৰ সত্য পৰিচয়। দেবী, বাল্মীকি বলি আমাক
জানে সৰ্বজনে জ্ঞান অন্বেষণেই হৈছে আমাৰ জীৱন সাধনা আৰু বাস কৰোঁ আমি এই অৰণ্যৰ মাজত মই সীতা জনম দুখনি নেদেখিলো মাতৃ কেনেকুৱা পিতা মোৰ ৰাজৰ কি জনম সূৰ্যবংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই মোৰ বাবে ধ্বংস হল স্বৰ্ণ লংকাপুৰী তাৰা মন্দুত্তৰী আজি হল পতিহীনা আৰু আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিজ স্বামীয়ে মোক দিছে বেজাৰ নকৰিবা দেৱী নকৰিবা বেজাৰ বিধিৰ বিধানটো নহয় খণ্ড ব'লা দেৱী যাওঁ আমি আমাৰ আশ্ৰমে দেৱী সৌ যে দেখিছা সদূৰত শ্যাম ক্ষেত্ৰ সেয়াই আমাৰ তপোবন ব'লা দেৱী নিজ তনয়ৰ দৰে তোমাক মই কৰিম পালন আজি আশ্ৰম পবিত্ৰ হওক তোমাৰ চৰণ স্পৰ্শই ব'লা দেৱী দিনটোতো আজি মোৰ লাগিছে আনন্দ ঋষি শ্ৰেষ্ঠ বাল্মীকি পালো আজি পিতৃস্বৰূপে সেই পিতা সৌভাগ্যৱতী ভৱ আই ব'লা দেৱী যাওঁ আমি নকৰি পলম বলক পিতা আহাই হরি ওরে ভামাজে প্রভে কি লবণ দুর্জন আরে হঙ্গে সরে তার পুত্র অতি বলবান ওয়ারে কতু ক্ষণে পাইলা গয়া খভার ভিতর আরে রাম হরি বুলানি লবণ দৈত্য জানে সকলোৱে দৈত্যৰ ঔৰখতে জন্মিলো মই দৈত্যৰ কুলতে এইয়াহে নিজ অথম
মঙ্গল ভোগ বলিয়া হে মৈত্তর মানব স্বর্গর হো তম্মে দেবতা জ্বলন্ত অগ্নিতে খেতাহুতি প্রদান করে তপবন বাকির বন্ধ ত্রপস্যু হতে দেবতা দেবতার তর্প সৈন্য করিবার হেতু জয় করিল মই ইন্দোর হইতে ৩৩ কোটি দেবতাকে লবণর ভয় কাহপুরু ইন্দোর বনে বনে করিছে পলায়ন এতিয়া বাকী মাথো মত্যৰ মানৱ ভন্দ্ৰ তপস্বী প্ৰতিহুতৰ জ্বালামূৰ বলাই উপকমে অথবিত্রী বারে বারে মৃত্যু পরিপাটি খুদি অখাদ্য যার ভয়ত সমস্ত জগত হাই কম্পমান তেনেস্থলত নাই 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 সহ্য নহয় তেনে বিদ্রুপ আচরণ হে পুত্ৰ পিতা আজু কৰা মোৰ দৈত্যৰ বিশাল সেনাবাহিনী মত্যৰ মানৱক আক্ৰমণ কৰা পূৰ্বে ধ্বংস কৰি সেই ভন্দ্ৰ তপস্বী আশ্ৰম লৈ মোৰ দৈত্যৰ বিশাল সেনাবাহিনী ফালৰ পৰা জ্বলাই দিম বিশ্বমিত্ৰ ঋষিৰ আশ্ৰম মানৱৰ মংগলৰ বাবে মহাযজ্ঞহী কৰিছে আয়োজন পাব চিতাৰে উচিতি পুৰস্কাৰ বলে পুত্ৰ চাওঁ আমি বিশ্বামিত্ৰক বিচাৰি বিশ্বামিত্ৰ
ওম তস্য ঈশ্বরে মহাশান্তির বাবে মহাযজ্ঞময় কৰিছিল আৰম্ভ কিন্তু সেই দুষ্ট লবণ দৈত্যৰ অত্যাচাৰত মহাযজ্ঞময় সুকলমে কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থানে এই নিৰ্জন স্থানতে মই কৰিম মহাযজ্ঞ এই স্থানতে মই কৰো মহাযজ্ঞ নিশ্চয় ইয়াতে লবণ দৈত্য নহব উপস্থিত লবণৰ ভয়ত ধন্য তপস্বী মহাযজ্ঞ ইয়াতেই কৰিব খুজিছে চমৎকাৰ অতি চমৎকাৰ হেই লবণৰ বাবে তই বনে 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 কৰিছ পলায়ন তপস্বী লবণ তই ইয়াতো হলে উপস্থিত খন্তেকে অপেক্ষা করে মোর যজ্ঞর কাম সম্পূর্ণ হলে তোক মই যজ্ঞর সম্পূর্ণ সম্ভার করিম সমাপন এই তপস্বী অপেক্ষা তপস্বী তপস্বী বন্ধ কর বন্ধ কর তোর যজ্ঞ দে দে তোর পূজারি আজ যজ্ঞ এই নালাগে নালাগে কৰিব তই ঈশ্বৰৰ আৰাধনা এই নাই কোনো সংসাৰতে ঈশ্বৰৰ নামেৰে নামানে নামানে লবণে কোনো ঈশ্বৰৰ কথা দৈত্যরাজ খন্তে অপেক্ষা করক অপেক্ষা পূজার কাম সম্পূর্ণ হলে এই পূর্ণ হতে দিলে ঈশ্বরের নামতে কেনেকৈ
কেনেকৈ তোমাক মই সমাপন কৰিম সত্যৰ প্ৰকাশ খন্তেক অপেক্ষা কৰক অপেক্ষা অপেক্ষা নকৰো কদাপি দে তোৰ পূজাৰী ঐক্য ভাই এই দেৱাশী ভাগ্যৰে সাতুৰিৰে অযথা বিলম্বৰে ঘটাইছ তই এই লবণৰ কাৰ্যতে হেই তেন্তে তই এই লবণৰ এই পুত্ৰ নিশ্চয় আছা লণ্ড ভণ্ড কৰা এই তপস্বীৰ আশ্ৰম ওম স্বাহা হৰি ওম স্বাহা মানৱৰ মহা মংগলৰ বাবে হেই মহা যজ্ঞ মহা যজ্ঞ বুদ্ধ মহাকাশ লণ্ড ভণ্ড কৰাই তপস্বীৰ আশ্ৰমে নাই নাই কতো শান্তি নাই এই লবণৰ পৰা কিদৰে মই মহাযজ্ঞ কৰো আৰম্ভ বৃদ্ধ ব্ৰাহ্মণ মই শক্তি নাই শৰীৰতে এই লবণকে বধিবৰ বাবে কি উপায়েৰে বলেৰে নোৱাৰিলেও বুদ্ধিৰে লবণকে বধিব লাগিব দশৰথী শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন শান্তক পালন এই মহামন্ত্ৰে অযোধ্যাৰ প্ৰজাক কৰিছে পালন তেওঁৰ দ্বাৰাই লবণ দৈত্যক নিধন কৰাব লাগিব আমাৰ এই দুৰ্দশাৰ কথা ক'লে তেওঁ নিশ্চয় আমাকে কৰিব সহায় তেওঁ এই তপমানবাসীক শান্তি বিলাব নিশ্চয় যাওঁ বিলম্ব নকৰি অযোধ্যালৈ মই এতিয়াই কৰো গমন যাওঁ মই নকৰি পলম